নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ ইংৰাজী লেছন 3 অৰ্থাৎ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম এই লেছনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকৰ সৈতে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু যদি উপকৃত হোৱা এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ ভিডিঅ'টো তোমালোকৰ কাৰণে বনাইছোঁ গতিকে নিশ্চয় আশা ৰাখিম আমি তোমালোকে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আৰু কমেণ্ট বক্সত নিশ্চয় তোমালোকে জনাবা কমেণ্ট কৰি যে ভিডিঅ'টো তোমালোকে কেনেকুৱা পালে চাই পিনি ভাল লাগিল নে বেয়া লাগিল নিশ্চয় জনাবা এতিয়া চোৱা তলত এক্টিভিটিছখিনি আৰু এক্টিভিটিছ মানে হৈছে কাৰ্যকলাপ মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা 1 নম্বৰৰ প্ৰশ্নটো আনসাৰ দি ফলোইং কুৱেশ্যনছ উইথ ইনফৰমেশ্যন ফ্ৰম দি লেছন অৰ্থাৎ পাঠটোৰ পৰা তথ্য লৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বুলি আমাক কৈছে 1 নম্বৰতে গতিকে এতিয়া চোৱা এটো প্ৰশ্ন হোৱাট ইজ এ কুইজ অৰ্থাৎ প্ৰশ্নত কৈছে কুইজ কি হয় বুলি গতিকে ইয়াৰ উত্তৰ হ'ব A quiz is a form of game or competition in which someone tests your knowledge by asking questions. অৰ্থাৎ কুইজ হৈছে এক প্ৰকাৰৰ খেল বা প্ৰতিযোগিতা য'ত কোনোবাই প্ৰশ্ন সোধাৰ জৰিয়তে জ্ঞান পৰীক্ষা কৰে যিহেতু ইউৰ আছে গতিকে তোমাৰ হ'ব পাৰে বা আপোনাৰ জ্ঞান পৰীক্ষা কৰে বুলি ঠিক আছে বাট আমি এনেদৰে ক'ব পাৰোঁ অসমীয়াত এতিয়া চোৱা তাৰ পাছত বি নম্বৰৰ প্ৰশ্নটো হাউ মেনি স্কুল টিমছ পাৰ্টিচিপেটেড ইন দি কুইজ প্ৰগ্ৰেম ফৰ দি চিলেকশ্যন ফেজ অৰ্থাৎ আমাক কৈছে চিলেকশ্যন অৰ্থাৎ বাছনি পৰ্যায়ৰ বাবে কুইজ অনুষ্ঠানটোত কিমানখন বিদ্যালয়ৰ দলে অংশগ্ৰহণ কৰিছিল বুলি আমাক সুধিছে প্ৰশ্নটোত গতিকে ইয়াৰ উত্তৰটো হ'ব 5 school teams from the 5 zones of the state participated in the selection phase. অৰ্থাৎ আমাক উত্তৰটোত কৈছে ৰাজ্যখনৰ 5টা অঞ্চলৰ পৰা অহা 5টা স্কুলীয়াৰ দলে বা বিদ্যালয়ৰ দলে বাছনি পৰ্যায়ত অংশগ্ৰহণ কৰিছিল গতিকে এয়া হৈছে উত্তৰটো বি2 গতিকে তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত চোৱা এতিয়া চি2 হু ৱাজ দি কুইজ মাষ্টাৰ অৰ্থাৎ প্ৰশ্নটোত কৈছে কুইজ মাষ্টাৰ কোন আছিল এতিয়া উত্তৰ চোৱা দি কুইজ মাষ্টাৰ ৱাজ মিষ্টাৰ পি কে বৰুৱা অৰ্থাৎ কুইজ মাষ্টাৰজন আছিল মিষ্টাৰ পি কে বৰুৱা এতিয়া তাৰপাছত চোৱা ডিটো হোৱাট ৱেৰ দি ৰুলছ অফ দি কুইজ এজ এনাউন্সড বাই দি স্ক'ৰাৰ অপৰ্ণা অৰ্থাৎ প্ৰশ্নটো কৈছে স্ক'ৰাৰ অপৰ্ণাই ঘোষণা কৰা কুইজৰ নিয়মসমূহ কি আছিল বা ৰুল কি আছিল আমাক সুধিছে প্ৰশ্নটোত গতিকে এতিয়া উত্তৰ চোৱা দি ৰুলছ অফ দি কুইজ ৱেৰ দেয়াৰ উইল বি 5 ৰাউণ্ডছ ইন টোটেল 10 marks for a correct answer and 5 marks for a past question. There will be no negative marks. Each team will get 10 seconds to answer. অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থ হৈছে কুইজৰ নিয়মসমূহ আছিল প্ৰথমতে মুঠ 5টা ৰাউণ্ড থাকিব তাৰ পাছত শুদ্ধ উত্তৰৰ বাবে 10 নম্বৰ আৰু পাছ হোৱা বা এৰি দিয়া প্ৰশ্নৰ বাবে 5 নম্বৰ দিয়া হ'ব কোনো ঋণাত্মক অৰ্থাৎ নেগেটিভ নম্বৰ নাথাকিব উত্তৰ দিবলৈ প্ৰতিটো দলে 10 ছেকেণ্ড সময় পাব গতিকে এইকেইটা হৈছে নিয়ম আৰু এনেদৰে তোমালোকে নিজৰ বহিখনত ধুনীয়াকৈ লিখি ল'বা ঠিক আছে তাৰ পাছত চোৱা এতিয়া ই নম্বৰৰ প্ৰশ্নটো হুইচ টিম ৱাজ দি উইনাৰ অফ দি ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন অৰ্থাৎ আমাক প্ৰশ্নটোত কৈছে ৰাজ্যিক পৰ্যায়ৰ স্কুল কুইজ প্ৰতিযোগিতাখনত কোনটো দল বিজয়ী হৈছিল অৰ্থাৎ জয় কোনটো দলে কৰিছিল আমাক সুধিছে গতিকে এতিয়া উত্তৰ তোমালোকে চোৱা টিম ডি ফ্ৰম RKM স্কুল কাছাৰ ৱাজ দি উইনাৰ অফ দি ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন অৰ্থাৎ কাছাৰৰ RKM স্কুলৰ টিম ডি ৰাজ্যিক পৰ্যায়ৰ স্কুল কুইজ প্ৰতিযোগিতাত বিজয়ী হৈছিল গতিকে এনেদৰে লিখিবা ই নম্বৰৰ প্ৰশ্নটোৰ উত্তৰ গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিলে 1 নম্বৰৰ প্ৰশ্ন উত্তৰ গতিকে আমি এনেদৰে কৰিব লাগিব গতিকে নিশ্চয় তোমালোকে এনেদৰে লিখি ল'বা ঠিক আছে এতিয়া চোৱা তাৰ পাছত 2 নম্বৰখিনি য'ত আমাক 2 নম্বৰখিনিত কৈছে হাউ উইল ডু ইউ ন' ইউৰ কাউণ্ট্ৰি complete the following sentence they are from the lesson and are about our country অৰ্থাৎ আমাক প্ৰশ্নটোত কৈছে
আপুনি আপোনাৰ দেশখন কিমান ভালকৈ জানে বুলি আমাক সুধিছে প্ৰথমতে। তাৰপাছত কৈছে তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। নিশ্চয় তোমালোকে দেখিছা দেশ দিয়া হৈছে, গতিকে আমাক সম্পূৰ্ণকৈ লিখিবৰ কাৰণে কৈছে। তাৰপাছত কৈছে এইবোৰ পাঠৰ পৰা লোৱা হৈছে আৰু আমাৰ দেশৰ বিষয়ে। গতিকে এই আমাৰ যিটো পাঠ আছে 3 নম্বৰ পাঠটো, তাৰ পৰাই এই তলৰ প্ৰশ্নখিনি হৈছে আৰু তাৰ পৰাই আমাক এই প্ৰশ্নখিনি উত্তৰ কৰিবৰ কাৰণে কৈছে। গতিকে ইয়াত দেশৰ বিষয়ে আছে, আমাৰ দেশখনৰ বিষয়ে। এতিয়া আমি চাম উত্তৰ, ঠিক আছে। এইটো লিখা হৈছে দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ কামৰূপ। ইট ৱাজ অলছ' ন'ন এজ ডেছ আছে, নিশ্চয় দেখিছা। গতিকে ইয়াৰ আনচাৰ হ'ব প্ৰাগজ্যোতিষপুৰ। গতিকে ধুনীয়াকৈ মই ইয়াত লিখি থৈছোঁ, নিশ্চয় দেখিছা ৰেড কালাৰত। গতিকে তোমালোকেও নিজৰ কিতাপখনতো লিখি ল'ব পাৰা, নাইবা বহীত যদি লিখি আছা বহীত লিখি ল'বা। ইয়াৰ অৰ্থটো হৈছে অসমীয়াত অসমৰ প্ৰাচীন নাম আছিল কামৰূপ, ইয়াক প্ৰাগজ্যোতিষপুৰ বুলিও জনা গৈছিল। গতিকে ডাইৰেক্টলি মই আনচাৰটো পঢ়ি দিছোঁ, ঠিক আছে। তাৰপাছত চোৱা এতিয়া বিটো, চুকাফা এষ্টাব্লিছ দ্য আহোম কিংডম ইন আছাম ইন দ্য ইয়াৰ ডেছ আছে, নিশ্চয় দেখিছা। গতিকে আনচাৰ হ'ব 1228 AD। অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থ হৈছে চুকাফাই 1228 খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল। গতিকে লিখি ল'বা 1228 বুলি। তাৰ পাছৰ প্ৰশ্নটো চোৱা, চি ডেছ আছে প্ৰথমতে। তাৰপাছত লিখা হৈছে ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ আছাম। গতিকে কিতাপত লিখা অনুসৰি ইয়াৰ আনচাৰটো হ'ব ম্যানমাৰ। গতিকে ম্যানমাৰ লিখি ল'বা। আৰু ইয়াৰ অসমীয়া অৰ্থটো হৈছে ম্যানমাৰে অসমৰ লগত সীমা ভাগ নকৰে বা বৰ্ডাৰ ভাগ নকৰে। গতিকে তাৰ পাছৰখিনি মই অসমীয়াতে তোমালোকক বুজাই দিম কি কৈছে, কিন্তু মই ইংৰাজীত পঢ়ি নিদিওঁ, ঠিক আছে। ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, গতিকে মই অসমীয়াতে তোমালোকক মাত্ৰ বুজাই দিম। ডিটো কৈছে আমাৰ তিৰংগা ৰাষ্ট্ৰীয় পতাকাৰ ৰং কেইটা হ'ল? ডেছ দিয়া আছে, নিশ্চয় দেখিছা। গতিকে লিখিব লাগিব প্ৰথমতে আমি চেফ্ৰন, মানে হৈছে গেৰুৱা। তাৰ পাছত বগা আৰু সেউজীয়া, অৰ্থাৎ হোৱাইট এণ্ড গ্ৰীণ। গতিকে তোমালোকে লিখি ল'বা চেফ্ৰন, হোৱাইট এণ্ড গ্ৰীণ বুলি, ঠিক আছে। তাৰপাছত চোৱা ইটো, য'ত আমাক সুধিছে হোৱাইট ষ্টেণ্ডছ ফৰ ডেছ এণ্ড ডেছ। অৰ্থাৎ ইয়াৰ অসমীয়া অৰ্থটো হৈছে বগা ৰঙে ডেছ আৰু ডেছ বুজায়। গতিকে ইয়াৰ ইংৰাজী আনচাৰ হ'ব পিচ এণ্ড ট্ৰুথ, আৰু অসমীয়াত ইয়াক কয় শান্তি আৰু সত্য। তাৰ পাছৰটো এফটো, ইয়াৰ অসমীয়া অৰ্থ মই ডাইৰেক্টলি পঢ়ি দিছোঁ। মহাত্মা গান্ধীৰ জন্ম গুজৰাট ৰাজ্যৰ পোৰবন্দৰত হৈছিল, ঠিক আছে। লিখি ল'বা আনচাৰটো তোমালোকে। তাৰ পাছত চোৱা জিটো, আৰু যিটো অসমীয়া অৰ্থ হৈছে পঞ্জাৱৰ অমৃতসৰ শিখসকলৰ স্বৰ্ণ মন্দিৰৰ বাবে বিখ্যাত। গতিকে গল্ডেন টেম্পল, আৰু ইটো হ'ব শিখ, লিখি ল'বা, ঠিক আছে। তাৰ পাছৰটোৰ অসমীয়া অৰ্থ হৈছে, অৰ্থাৎ এইচটো, ভাৰতীয় গঁড় সৰ্ববৃহৎ জনসংখ্যা কাজিৰঙাৰ দেখা যায়। ইয়াৰ অসমীয়াটো অৰ্থ, ঠিক আছে। তাৰ পাছত চোৱা আইটো, বিহাৰৰ ৰাজধানী পাটনাৰ প্ৰাচীন নাম আছিল পাটলিপুত্ৰ। তাৰ পাছত চোৱা এতিয়া জেটো, আৰু ইয়াৰ অসমীয়া অৰ্থটো হৈছে বিশ্বৰ আটাইতকৈ ওখ পাথৰৰ টাৱাৰ কুতুব মিনাৰ 1193 চনত কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়া হৈছে 2 নম্বৰৰ প্ৰশ্নখিনিৰ উত্তৰ। মই মাত্ৰ অসমীয়াৰ অৰ্থটোৱে তোমালোকক জনাই দিলোঁ, ঠিক আছে। তোমালোকে আনচাৰটো মই যিদৰে ৰেড কালাৰত লিখি দিছোঁ সেইকেইটা হৈছে আনচাৰ এই কুৱেশ্যনখিনিৰ। গতিকে তোমালোকে তেনেদৰে লিখি ল'বা। এতিয়া চোৱা 3 নম্বৰৰ প্ৰশ্নটো, টেষ্ট ইয়'ৰ মেমৰি, মেটছ দি ষ্টেটমেণ্টছ আণ্ডাৰ এ উইথ কাৰেক্ট ষ্টেটমেণ্টছ আণ্ডাৰ বি উইদাউট লুকিং এট দি লেচন। অৰ্থাৎ আমাক কৈছে পাঠটো নোচোৱাকৈ এ স্তম্ভৰ বাক্যবোৰ লগত বি স্তম্ভৰ শুদ্ধ বাক্যবোৰ মিলোৱা বুলি, আৰু আমাক কৈছে যে স্মৃতি শক্তি পৰীক্ষা কৰিবলৈ। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল স্তম্ভৰ এখিনি এতিয়া চোৱা, প্ৰথমটো কি লিখা হৈছে, ওৱান নেম বাই হুইচ আৱাৰ কাউণ্ট্ৰি ইণ্ডিয়া ইজ ন'ন ইজ হিন্দুস্তান। অৰ্থাৎ আমাৰ দেশ ইণ্ডিয়াক জনা এটা নাম হ'ল হিন্দুস্তান। গতিকে আমি নিশ্চয় জানো এইটো কথা। এতিয়া চোৱা বি স্তম্ভৰ কোনটো লগত মিলিছে,
20 নম্বৰ 4 নম্বৰটো নিশ্চয় দেখিছা চিন মই দি থৈছোঁ গতিকে 4 নম্বৰটো লিখা হৈছে ভাৰত অৰ ভাৰতবৰ্ষ ইজ আনাদাৰ নেম ফৰ ইট অৰ্থাৎ ভাৰত বা ভাৰতবৰ্ষৰ ইয়াৰ আন এটা নাম গতিকে এই দুটাই মিল আছে তোমালোকে যদি বাকিটা পঢ়িছোৱা তেনেহ'লে গম পাবা যে এইটোৱে মিল আছে বুলি গতিকে এয়া শুদ্ধ হয় সেয়ে মই এনেদৰে চিন দি থৈছোঁ তোমালোকেও চিন দিবা ঠিক আছে তাৰপাছত চোৱা এতিয়া 2 নম্বৰটো দ্য কালাৰ অফ দি ফাৰ্ষ্ট বেণ্ড অফ আৱাৰ ফ্লেগ ইজ চেফ্ৰন অৰ্থাৎ আমাৰ পতাকাৰ প্ৰথম ব্ৰেণ্ডটোৰ ৰং হ'ল গেৰুৱা গতিকে তোমালোকে নিশ্চয় জানা আমাৰ জাতীয় পতাকাৰ প্ৰথম ৰংটো কি হয় গেৰুৱা হয় সেয়া ইয়াত লিখা হৈছে 2 নম্বৰটোত তাৰপাছত এতিয়া চোৱা বি নম্বৰটো আৰু বি নম্বৰৰ শুদ্ধ উত্তৰ হ'ব 1টো গতিকে 1টো লিখা হৈছে ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ অৰ্থাৎ ই সাহস আৰু ত্যাগ বুজায় গতিকে গেৰুৱা ৰঙে কি বুজায় বুলি যদি কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে অসমীয়াটো আহিব পাৰে কেতিয়াবা ঠিক আছে আৰু কুইজবোৰতো আহে নিশ্চয় জানা গতিকে এই সাহস আৰু ত্যাগ বুজায় বুলি অসমীয়াত হ'ব আৰু ইংৰাজীত যদি উত্তৰ দিব লগা হয় তেনেহ'লে তোমালোকে ক'ব লাগিব ইট ছিগনিফাইজ কাৰেজ এণ্ড ছেক্ৰিফাইচ ঠিক আছে তাৰপাছত চোৱা 3 নম্বৰটো গতিকে এতিয়া 3 নম্বৰটো মিল আছে 2 নম্বৰটোৰ সৈতে তেনেদৰে 4 নম্বৰটো মিল আছে 5 নম্বৰটোৰ সৈতে আৰু 5 নম্বৰটো মিল আছে 3 নম্বৰটোৰ সৈতে এনেদৰে তোমালোকে কাৰ্চিন দি পিনি ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া আমি চাম 4 নম্বৰৰ প্ৰশ্নটো আৰু 4 নম্বৰৰ প্ৰশ্নটো আমাক কৈছে যে শুনি পিনি এই কুৱেশ্যনখিনিৰ আনচাৰ ট্ৰু নে ফল্চ হয় সেয়া কৰিব লাগে গতিকে আমাৰ ছাৰ বাইদেউসকলে আমাক এটা ঘোষণা কৰিব সেই ঘোষণাটোৰ পৰা আমি তলৰ প্ৰশ্নখিনি উত্তৰ কৰিব লাগে ট্ৰু নে ফল্চ হয় গতিকে ডাইৰেক্টলি মই আনচাৰখিনি কৰি দিছোঁ তোমালোকে আনচাৰটোৱে ডাইৰেক্টলি কৰি লোৱা নিজৰ বহীখনত ঠিক আছে বাকী তোমালোকৰ ছাৰ বাইদেউসকলে এই প্ৰশ্নৰ উত্তৰ নিজে কৰি দিব ছাৰ বাইদেউসকলে মানে তেওঁলোকে নিজে তোমালোকক কৈ দিব ধুনীয়াকৈ ঘোষণা কৰি দিব আৰু কৰাৰ পাছত তোমালোকে আনচাৰখিনি নিজেই কিমানটা পাৰিছা নোৱাৰিছা সেয়া ছাৰ বাইদেউসকলে পৰীক্ষা কৰিব আৰু পৰীক্ষা কৰিব যদিও মই উত্তৰ কৈ দিছোঁ ভিডিঅ'টোত গতিকে এতিয়া আনচাৰ ডাইৰেক্টলি চাই লোৱা এটো হ'ব ট্ৰু তাৰপাছত বিটো হ'ব ট্ৰু চিটো হ'ব ফল্চ তাৰপাছত ডিটো হ'ব ফল্চ তাৰপাছত ইটো হ'ব ফল্চ তাৰপাছত এফটো হ'ব ফল্চ তাৰপাছত জিটো হ'ব ট্ৰু আৰু এইচটো হ'ব ট্ৰু গতিকে পাঠটোৰ শেষতে এটা ঘোষণা লিখা হৈছে আৰু সেই ঘোষণাটোৰ পৰা আমি এই আনচাৰখিনি কৰিব লাগে ইয়াত নিশ্চয় তোমালোকে দেখিছা যিটো শুদ্ধ হয় অৰ্থাৎ যিটো ট্ৰু হয় সেইটো মই টি বুলি দিছোঁ ৰেড কালাৰত নিশ্চয় দেখিছা আৰু যিটো ফল্চ হয় সেইটো মই এফটো ৰেড কালাৰত এফ বুলি দিছোঁ গতিকে এনেদৰে তোমালোকে যদি কিতাপত কৰি আছা তেনেহ'লে কৰি ল'ব পাৰা ৰাইট চিন দি পিনি নাইবা যদি বহীত কৰি আছা তেনেহ'লে ট্ৰু ফল্চ ডাইৰেক্টলি লিখি ল'ব পাৰা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ পাঠভিত্তিক প্ৰশ্নৰ শিতানৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লৈছোঁ যদিহে তোমালোকে বিচাৰিছা পাৰ্ট 2 ভিডিঅ' লাগে বুলি অৰ্থাৎ বাকীখিনিও যদি প্ৰশ্নটো কৰি দিব লাগে বুলি যদি তোমালোকে ভাবা তেনেহ'লে কমেণ্ট বক্সত জনাবা যে পাৰ্ট 2 বুলি কমেণ্ট কৰিবা ঠিক আছে মই পাৰ্ট 2 ভিডিঅ' লৈ আহিম অতি শীঘ্ৰে গতিকে যিসকলে বৰ্তমানলৈকে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা লাইক কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ' তোমালোকে আমাৰ চেনেলৰ জৰিয়তে চাবলৈ পাই থাকা যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা